Hello dear students, welcome back to the channel. আজি আমি YouTube ভিডিওত কৰিম ক্লাস 10 গণিতৰ 3.3 কোৱেশ্চন নম্বৰ 1 ৰ 4 নম্বৰ ওকে ইয়াৰ আগৰ ভিডিওলৈকে আমি আগৰ প্ৰশ্নবোৰ কৰিলো ওকে আৰু ইয়াৰ আমি কি কৰিম অকল অপনয়ন পদ্ধতিৰেহে আমি সলভ কৰিম ওকে ইয়াৰ আমাক অপনয়ন আৰু প্ৰতিস্থাপন পদ্ধতি দুটা পদ্ধতিৰে কৰিব দিছে কিন্তু আমি এইটো ভিডিওত অকল আমি অপনয়ন পদ্ধতিৰেহে কৰিম ওকে তো আমাৰ সমীকৰণটো কি দি আছে প্ৰথমটো x/2 আৰু ইয়াত দি আছে 2y/3 = -1 আৰু দি আছে x - y/3 = 3 তো এইটো আমি সমাধান কৰিব লাগে অৰ্থাৎ x আৰু y ৰ মান ওলাব লাগে তো x/2 2y/3 x/2 2y/3 সমান দিয়া আছে আমাক -1 ওকে এটো এটা দিয়া আছে আৰু x - y/3 সমান দিয়া আছে 3 ওকে তো প্ৰথমতে আমি কি কৰিব লাগিব এই ভগ্নাংশবোৰ আমি কি কৰিব লাগে যদি আমাক মানে সমীকৰণবোৰ যদি ভগ্নাংশ দিয়া আছে ভগ্নাংশটো আমি প্ৰথমতে উঠাই দিব লাগিব হয়নে তো ভগ্নাংশবোৰ আমি যদি থাকে তেতিয়া আমি সলভ কৰিব অসুবিধা হ'ব তো প্ৰথমতে আমি এইবোৰ ভগ্নাংশবোৰ নোহোৱা কৰিবলৈ আমি চেষ্টা কৰিম তো সৰল কৰিব চেষ্টা কৰিম তো ইয়াত আমি লসাগু ল'ব লাগিব 2 আৰু 3 আছে 2 আৰু 3 লসাগু কিমান হ'ব 2 3 * 6 ওকে এটা 2 এৰে 6 কেইবাৰ যায় 3 বাৰ আৰু ওপৰত যি আছে এটো পূৰণ হ'ব তো 3 আৰু x 3x প্লাস 3 এৰে 6 কেইবাৰ যাব 2 বাৰ আৰু ওপৰত যি আছে এটো পূৰণ হ'ব তো 2 এৰে 2 পূৰণ হ'লে 2 * 4 আৰু y আছে y আৰু খুপালে -1 আছে -1 তো এতিয়া মই এই 6টো যেহেতু গোটেইখিনি তলত আছে তো ইফালে মই সাইড চেঞ্জ কৰিব পাৰিম তো গোটেইখিনি তলত আছে মানে হৰণ হৈ আছে খুপালে গলে কিবা পূৰণ হ'ব তো 3x + 4y আৰু খুপালে গলে পূৰণ হ'ব তো 6 গুণ কিমান যাব 6 মাইনাস আছে তো মাইনাস থাকিব তো এইটো মই কি বুলি নাম দিম 1 নম্বৰ সমীকৰণ বুলি নাম দিম ওকে তো সেকেন্ড নম্বৰ আমাৰ সমীকৰণ দি আছে তো অলপমান আমি এইটো গ্যাপ দিলম কাৰণ এইটো বেলেগ হয় তো x - কি আছে y/3 আৰু সমান কি আছে 3 ওকে তো এটা আমি এটো সলভ কৰিম তো ইয়া যদি আমি চাও x তলত কি আছে একো নাই মানে 1 আছে তো এটো আমাৰ ভগ্নাংশ হৈ আছে তো আমি আৰু কি কৰিব লাগিব লসাগু তো 1 আৰু 3 লসাগু কিমান হ'ব 3 তো 1 আৰু 3 কেইবাৰ যায় 3 বাৰ আৰু ওপৰত যি আছে এটো পূৰণ হ'ব তো 3 * x 3x - 3 এৰে 3 একবাৰ তো সেম টু সেম থাকিলে ওপৰত যি আছে এটো লিখিলে হ'ল ওকে সেম টু সেম থাকিলে সেম টু সেম যদি থাকে ওপৰত যি আছে এটো লিখিলে হ'ব এটো 3 এৰে 3 একবাৰ আৰু ওপৰত y গুণ y তো এনেকৈ সাধাৰণৰ আৰু খুফালে আমাৰ আছে 3 এটা এই তিনিটো গোটেইখিনি ইয়াৰ বাওফালে যিমানখিনি অংক আছে গোটেইখিনি তলত আছে তো এতিয়া আমি সাইড চেঞ্জ কৰিব পাৰিম ওকে এনেকা সিঙ্গেল থাকিলে আমি নিব নোৱাৰো গোটেইখিনি তলত থাকিলে নিব পাৰো এটো হৈ আছে হৰণ খুফালে গলে হ'ব আমাৰ পূৰণ তো 3x - y তো খুফালে 3 লগত পূৰণ হ'ব 3 3 গুণ কিমান যাব 9 তো এটো হৈ গল আমাৰ কিমান নম্বৰ সমীকৰণ এটো হৈ গল আমাৰ 2 নম্বৰ সমীকৰণ এটা আমি 1 ৰ পৰা 2 বিয়োগ কৰিব লাগে এটা আমি চাব লাগে যিকোনো এটা মিলি আছে নেকি পদ তো 3x মিলি আছে ইয়াতো 3x সেম টু সেম আছে তো আমাৰ ইজি হৈ গল তো আমি কি কৰিম 1 ৰ পৰা আমি 2 টো বিয়োগ কৰিম ওকে 1 ৰ পৰা 2 বিয়োগ কৰিম তো 1 নম্বৰ সমীকৰণটো কি আছে 1 নম্বৰ দি আছে 3x + 4y = -6 3x + 4y = -6 আৰু 2 নম্বৰটো লিখিলাম ওকে 2 নম্বৰটো আমাৰ কি আছে 3x - y সমান কি আছে 9 ওকে ইয়াৰ আমি ইকো পূৰণ কৰা নাই কিয় কাৰণ আমাৰ এটা পদ মিলি আছে তো মিলি থাকিলে আমি ইকো পূৰণ কৰিব নালাগে প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে কি হ'ব প্লাস হ'ব আৰু এটো প্লাস থাকিলে আমাৰ কি হ'ব মাইনাস হ'ব তো এটো এটা সেম টু সেম আছে এটা প্লাসৰ আৰু এটা মাইনাসৰ থাকিলে আমাৰ কি হয় 0 হয় এটা এটো প্লাসৰ আছে এটো প্লাসৰ আছে যদি সেম টু সেম প্লাস প্লাস থাকে যোগ হয় বা মাইনাস মাইনাস থাকিলেও যোগ হয় তো 4 আৰু ইফালে আছে 1 তো 4টা y আৰু এটা y মিলিলে হৈ যাব আমাৰ 5টা y এটা মাইনাস আছে এটো মাইনাস আছে দুটা মাইনাস থাকিলে যোগ হ'ব তো আৰু চিনটো মাইনাস থাকিব 16 আৰু 6 মিলি 6 আৰু 9 মিলি হৈ যাব আমাৰ 15 ওকে যোগ হয় একে চিন থাকিলে যোগ হয় কিয় কাৰণ ধৰা তোমাৰ 2 টকা ধাৰ আছিল দোকানত আৰু 3 টকা ধাৰ কৰিলা দুটা মিলি কিমান টকা হ'ব 5 টকা ধাৰ তেনেকা ধৰণৰ কথা ওকে তো y = এটা 5 দুই ফালে হৈ আছিল আমাৰ পূৰণ খুফালে গলে হৈ যাব আমাৰ হৰণ আৰু ইফালে -15 আছে ওপৰত তো 5 এৰে মই 15 কাটিব পাৰো 3 বাৰ তো অকল আমাৰ 3 থাকি গল তো y মানে মই কি লিখিব পাৰো যেহেতু মাইনাস চিহ্ন আছে তো -3 ওকে তো y ৰ মানটো আমি যিকোনো এটা সমীকৰণত পাতিব লাগিব হয়তো 1ত পাতিলে হ'ব বা 2ত পাতিলে হ'ব তো আমি y ৰ মান 1ত পাতি দিও তো y ৰ মান কত পাতিম 1ত পাতি পাও 1ত পাতি পাও ওকে তো মই 1 নম্বৰ সমীকৰণটো লিখি লও এটো হৈ গল 1 নম্বৰ সমীকৰণ এটো আছিল 3x + 4y = 6 3x + 4y = -6 মানে ওকে তো এটা y মানে -3 পাতিম তো এটো হৈ গল আমাৰ 3x মানে 3x + 4 মানে 4 y মানে কিমান আছে y মানে পাইছো মই -3 তো এত পাতিম মই -3 সমান আছে খুপালে -6 তো এটো কি হৈ যাব 3x মানে 3x এটো হৈ যাব প্লাসে মাইনাসে মাইনাস প্লাস চিহ্ন পূৰণ হ'ব আৰু 4 3 গুণ 12 এটো পূৰণ হ'ব আৰু খুফালে আছে -6 তো ইফালে -12 আছে খুফালে গলে কি হ'ব +12 নহয় জানো ইফালে -6 আছে খুফালে অলৰেডি 12 দুইফালে বিয়োগ হৈ আছে খুফালে গলে কি হ'ব +12 এটা ইয়াৰ বাকি পাম আমি x সমান এটা 3 টো ইয়াত হৈ আছে পূৰণ খুফালে গলে কি হ'ব হৰত আহিব এটা এটা যোগ আছে এটা বিয়োগ আছে এটা যোগ আৰু এটা বিয়োগ থাকিলে সদায় বিয়োগ 12 পৰা 6 গলে 6 প্লাসত থকাটো ডাঙৰ সেইকাৰণে +6 এটো ইজি সকলোৱে পাৰো তো 3 ৰে 6 কেবা যাব 3 * 6 তো ইয়াৰ পৰা x ৰ মান মই কিমান পাম 2 পালো হয়নে তো x ৰ মান পালো মই 2 আৰু y ৰ মান কিমান পাইছিলো মই y ৰ মান পাইছিলো -3 হয়নে তো এইটো হৈ গল আমাৰ ইয়াৰ নিৰ্ণয় সমাধান ওকে